নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল edu247 লৈ আজি আমি আলোচনা কৰিম আমাৰ সংবিধানৰ লগত জড়িত থকা অতিকৈ গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্নোত্তৰ হেহে পলম নকৰি প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছো প্ৰথম প্ৰশ্নটো হ'ল who put forwarded the idea of constituent assembly for India অৰ্থাৎ ভাৰতীয় সংবিধান সভাৰ আইডিয়াটো পোনপ্ৰথমবাৰৰ বাবে কোনে আগবঢ়াইছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন বি এম.এন. ৰয় আৰু তেওঁ এই আইডিয়াটো আগবঢ়াইছিল 1934 চনত দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়িছো দ্বিতীয় প্ৰশ্নটো হ'ল What was the total strength of the Constituent Assembly? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন এ 389 এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো আৰু প্ৰশ্নটো হ'ল The representative of princely states were to be অৰ্থাৎ দেশীয় ৰাজ্যৰ প্ৰতিনিধিসকলক কি ধৰণে নিৰ্বাচিত কৰা হৈছিল ইয়াৰ অপচনসমূহ দিয়া আছে এ ডাইৰেক্টলি ইলেক্টেড বি ইনডাইৰেক্টলি ইলেক্টেড সি প্ৰপৰ্চনেল ৰিপ্ৰেজেন্টেশ্যন ডি নমিনেটেড আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ডি নমিনেটেড অৰ্থাৎ দেশীয় ৰাজ্যৰ যিবিলাক প্ৰতিনিধি আছিল তেওঁলোকক এখন দেশৰ মুৰব্বীৰ দ্বাৰা নমিনেট কৰা হৈছিল এতিয়া আমি চতুৰ্থ প্ৰশ্নটোলৈ আগবাঢ়িছো চতুৰ্থ প্ৰশ্নটো হ'ল The first meeting of the Constituent Assembly held on আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছিল অপচন ডি ডিচেম্বৰ 9, 1946 আৰু এই সভাৰ কনষ্টিটিউশ্যন এছেম্বলিত মুছলিম লীগে পাৰ্টিচিপেট কৰা নাছিল আৰু তেওঁলোকে পৃথক ৰাজ্যৰ বাবে আবেদন কৰিছিল 5 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো 5 নম্বৰ প্ৰশ্নটো হ'ল Who was the first president of Constituent Assembly? অৰ্থাৎ সংবিধানিক সভাৰ প্ৰথমজন প্ৰেছিডেণ্ট কোন আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন এ শশীদানন্দ সিনহা ফ্ৰান্সৰ এটা প্ৰথা অনুসৰি সংবিধান সভাৰ জ্যেষ্ঠ সদস্যজনক প্ৰেছিডেণ্ট নিৰ্বাচন কৰা হৈছিল আৰু ঠিক একেদৰে আমাৰ ভাৰতৰো সংবিধান সভাত জ্যেষ্ঠ সদস্য শশীদানন্দ সিনহাক প্ৰথমবাৰৰ বাবে প্ৰেছিডেণ্ট ঘোষণা কৰা হৈছিল এতিয়া আমি 6 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো 6 নম্বৰ প্ৰশ্নটো হ'ল Who moved the objective resolution in the assembly? অৰ্থাৎ এছেম্বলিত অবজেক্টিভ ৰিজলিউশ্যনটো কোনে আৰম্ভ কৰিছিল ইয়াৰে অপচনসমূহ দিয়া আছে এ মহাত্মা গান্ধী বি জৱাহৰলাল নেহেৰু চি ৰাজেন্দ্ৰ প্ৰসাদ ডি বি আৰ আম্বেদকাৰ আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি জৱাহৰলাল নেহেৰু 1946 চনৰ 13 ডিচেম্বৰ তাৰিখে অবজেক্টিভ ৰিজলিউশ্যনখন আৰম্ভ কৰিছিল জৱাহৰলাল নেহেৰুৱে আৰু 22 জানুৱাৰী 1947 চনত ইয়াক গ্ৰহণ কৰা হৈছিল এতিয়া আমি 7 নম্বৰ প্ৰশ্নটোলৈকে আগবাঢ়িছো 7 নম্বৰ প্ৰশ্নটো হ'ল Who became the chairman of the Constituent Assembly after independence? স্বাধীনতাৰ পিছত সংবিধান সভাৰ চেয়াৰমেন কোন হৈছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন সি ৰাজেন্দ্ৰ প্ৰসাদ 8 নম্বৰ প্ৰশ্নটোলৈকে আগবাঢ়িছো 8 নম্বৰ প্ৰশ্নটো হ'ল How many years did the Constituent Assembly took to frame the Constitution? অৰ্থাৎ সংবিধান সভাই সংবিধানখন তৈয়াৰ কৰাৰ বাবে কিমান সময় লৈছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন এ 2 years 11 month 18 days ইয়াৰ বাবে তেওঁলোকে 11টা সেশন পাৰ কৰিছিল লগতে 60খন দেশৰ সংবিধান অধ্যয়ন কৰিছিল লগতে 64 লাখ টকা খৰচ কৰিছিল এতিয়া আমি 9 নম্বৰ প্ৰশ্নলৈকে আগবাঢ়িছো 9 নম্বৰ প্ৰশ্নটো হ'ল When did the first general election took place after independence? অৰ্থাৎ স্বাধীনতাৰ পিছত প্ৰথম নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1951-52 10 নম্বৰ প্ৰশ্নটো হ'ল Who was the chairman of drafting committee of the Indian Constitution? অৰ্থাৎ সংবিধানৰ যিখন ড্ৰাফটিং কমিটি আছিলে তাৰ চেয়াৰমেন কোন আছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন বি বি আৰ আম্বেদকাৰ
11 নম্বৰ প্ৰশ্নটো হ'ল হু হেডেড দ্য ষ্টেৰিং কমিটি অৱ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন অৰ্থাৎ ভাৰতীয় সংবিধানৰ পৰিচালনা সমিতিৰ মুৰব্বী কোন আছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাজেন্দ্ৰ প্ৰসাদ 12 নম্বৰ প্ৰশ্নটোলৈকে আগবাঢ়িছোঁ 12 নম্বৰ প্ৰশ্নটো হ'ল অনলি মেম্বাৰ ফ্ৰম আছাম ইন দ্য ড্ৰাফটিং কমিটি অৰ্থাৎ ড্ৰাফটিং কমিটিৰ অসমৰ পৰা এজন সদস্য আছিলে আৰু সেই সদস্যজন কোন আছিলে ইয়াতে বহুকেইটা অপশ্যন দিয়া আছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ গোপীনাথ বৰদলৈ গোপীনাথ বৰদলৈ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ফৰ ট্ৰাইবেল এৰিয়াজ কমিটি নামৰ কমিটিখনৰ পৰা ভাৰতীয় সংবিধান সভাত সদস্য অন্তৰ্ভুক্ত হৈছিল 13 নম্বৰ প্ৰশ্নটোলৈকে আগবাঢ়িছোঁ 13 নম্বৰ প্ৰশ্নটো হ'ল দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি এডপ্টেড দ্য কনষ্টিটিউশ্যন অন ইয়াতে বহুকেইটা অপশ্যন দিয়া আছে আৰু ইয়াৰে ভিতৰত শুদ্ধ অপশ্যনটো হ'ল 26 নৱেম্বৰ 1949 আৰু আমাৰ সংবিধানখনৰ 395টা আৰ্টিকল আৰু 8টা শ্বেডিউল আছে 14 নম্বৰ প্ৰশ্নটোলৈকে আগবাঢ়িছোঁ 14 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ৱাজ দ্য চিম্বল অৱ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি অৰ্থাৎ সংবিধান সভাৰ চিম্বল প্ৰতীক চিহ্নটো কি আছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি এলিফেণ্ট 15 নম্বৰ প্ৰশ্নটো হ'ল হু ৱাজ এপইণ্টেড এজ দ্য কনষ্টিটিউশ্যনেল এডভাইজাৰ আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি বি এন ৰাও 16 নম্বৰ প্ৰশ্নটোলৈকে আগবাঢ়িছোঁ 16 নম্বৰ প্ৰশ্নটো হ'ল হু ৱাজ দ্য কেলিগ্ৰাফাৰ অৱ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ব্ৰেকেটত যি ইংলিছ দিয়া আছে অৰ্থাৎ ইংলিছ যিখন ইণ্ডিয়ান কনষ্টিটিউশ্যন বনোৱা হৈছিলে লিখা হৈছিলে তাৰ কেলিগ্ৰাফাৰ কোন আছিলে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদা 17 নম্বৰ প্ৰশ্নটোলৈকে আগবাঢ়িছোঁ 17 নম্বৰ প্ৰশ্নটো হ'ল হু ৱাজ দ্য কেলিগ্ৰাফাৰ অৱ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন হিন্দী ভাৰ্জন অৰ্থাৎ হিন্দী ভাৰ্জন ভাৰতীয় সংবিধানখনৰ কেলিগ্ৰাফাৰ কোন আছিলে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ বসন্ত কৃষ্ণ বৈদ্য আজিলৈ ইমানতে সামৰিছোঁ যদিহে আপোনালোকে আমাৰ ভিডিঅ'সমূহ ভাল পাইছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব লগতে অনাগত দিনসমূহত এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ